मोर नाम सानोर हुसैन मैं 14 नং पानबाड़ी रांगामाटी जिला परिषदर আজি অরিজিনাল বুলি ক'ব লাগে ক'ব পাৰোঁ যে মই এজন পানবাড়ী রাঙামাটি জিলা পৰিষদ সদস্য হয়। কথা হল মই প্ৰথমে মই আসামৰ সব মানুহক মোৰ তৰফৰ পৰা মই অভিনন্দন জ্ঞাপন কৰিছোঁ। 2 নম্বৰত সবৰ তাত মই দোৱা এবং আশীৰ্বাদ বিচাৰিছোঁ যে মই এইবেলি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হয় মই এজন প্ৰতিনিধি। সেইটো কাৰণে মই দোৱা বিচাৰোঁ আৰু বিশেষকৈ মোৰ পানবাড়ী রাঙামাটি জিলা পৰিষদৰ এৰিয়াৰ 8টা জিপিৰ বিশেষকৈ ৰাইজে যিটো মোক সহায় সহযোগিতা কৰিছে এইটো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু আজি মোৰ ভোট গণনা অন্তিম দিন লাষ্ট পানবাড়ী রাঙামাটি জিলা পৰিষদৰ ভোট গণনা হল মই লাষ্টত আছিলোঁ। যি কি নহওক মোক যে ৰাইজে ইমান বিপুল হাৰে সহায় দিব মই ভাবা নাছিলোঁ। ভাবাতকৈ বেছি মই পাইছোঁ 8টা পঞ্চায়তৰ পৰা। যি কি নহওক মই 8টা জিপিৰ মোৰ মুৰব্বীহঁতক আৰু মোৰ মাহঁতক মোৰ আই মাতৃহঁতক তাত মই দোৱা এবং আশীৰ্বাদ বিচাৰোঁ। মই জানি তেখেতৰ বহু ধৰণৰ কাম কাজ কৰিবলগীয়া আছে এইখন জিপি এইখন জিলা পৰিষদৰ এৰিয়াত মই তেখেতৰ সদায় জানি তেখেতৰ লগত থাকিব পাৰোঁ, সহায় সহযোগিতা কৰিব পাৰোঁ আৰু ৰাইজৰ কাম কাজ কৰিব মই জানি পাৰোঁ। একচুৱেলি এইখন জিলা পৰিষদৰ ভোট টোটেল ভোটাৰ আছিল ৭১,০০০ সামথিং। তাৰ ভিতৰত ৬২,০০০ পোল হৈছে। পোল হোৱাৰ পিছত মই ৩২,৮০০ কিমানখিনি ভোট পাইছোঁ। আৰু মোৰ লগত প্ৰতিদ্বন্দ্বিতা দুজন আছিল AIUDFৰ আৰু বিজেপিৰ। তেখেতে ৭,০০০ ৫,০০০কৈ ভোট পাইছে। বাকী গোটেইখিনি মই পাইছোঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ সানোয়াৰ হুছেইনে পাইছে। চক এইটোতো জিলা পৰিষদ গঠন 100% আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে কৰিব আৰু 9খনত আমি জয়লাভ কৰিছোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দল। আৰু যিজন ৰাইজৰ দলৰ হৈ মানে জিকিছে সেইখন ব্যক্তি আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলেৰে হয়, আগতো আছিল এইখন দলৰ। আৰু এতিয়া আমাৰ মোৰ বিশ্বাস যে তেখেতে আমাক সাথ দিব আৰু তেখেতৰ লগত আলাপ আলোচনা কৰি আমি সবেই মিলি মুঠতে ধুবুৰী জিলাখন অতিকৈ পিছপৰা সেইকাৰণে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ দৰকাৰ আছে। আৰু আমি সবেই মিলি আমি সবেই দল যিকেইটা দল আছে সংগঠন আছে সবেই চেষ্টা কৰিব নিজৰ নিজৰ দলত জিলা পৰিষদটো গঠন কৰাৰ কাৰণে। আমিও 100% চেষ্টা কৰিম ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ হৈ আমি জানি জিলা পৰিষদখন গঠন কৰিব পাৰোঁ।